নিয়ন্ত্ৰণহীন যান-বাহনে কাঢ়িলে নিৰীহৰ প্ৰাণ। নিমিষতে ম্লান পৰিল কেইবাটাও পৰিয়ালৰ হাঁহি। ছুটীলৈ ঘৰলৈ অহা CISF জোৱান আৰু পত্নীৰ কৰুণ মৃত্যু। নিয়ন্ত্ৰণহীন গতি আৰু চালকৰ অসাৱধানতাই পুনৰ কাঢ়ি নিলে দুটাকৈ সজীৱ প্ৰাণ। চিৰাঙৰ উত্তৰ শিলবাৰীত নিশা সংঘটিত হ'ল এক হৃদয় বিদাৰক পথ দুৰ্ঘটনা। এটা সুখী পৰিয়াললৈ নিমিষতে নামি আহিল চৰম অন্ধকাৰ। এখন তীব্ৰবেগী ছুইফ্ট বাহনে মহতিয়াই লৈ গ'ল এখন স্কুটি, যাৰ ফলত থিতাতে নিহত হয় অনামিকা পাটগিৰি ৰায় নামৰ এগৰাকী মহিলা। আনহাতে গুৰুতৰভাৱে আহত অনামিকাৰ স্বামী CISF জোৱান ৰাহুল ৰায়কো বঙাইগাঁৱৰ লোৱাৰ আছাম হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। কিছুদিন পূৰ্বেহে দেশমাতৃৰ সেৱাৰ পৰা ছুটী লৈ ঘৰলৈ আহিছিল জোৱানজন। এই দুৰ্ঘটনাত দম্পতীটোৰ একমাত্ৰ কন্যা কস্তুৰী ৰায়ো গুৰুতৰভাৱে আহত হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে। জানিব পৰা মতে কন্যাসহ স্বামী স্ত্ৰীয়ে স্কুটিৰে মন্দিৰৰ পৰা ঘৰলৈ উভতাৰ পথতেই কাল হৈ আহিছিল এই তীব্ৰবেগী ছুইফ্টখন। দুৰ্ঘটনা সংঘটিত কৰি এই চালকজনে গাড়ীসহ পলায়ন কৰে যদিও পিছত আৰক্ষীয়ে চালকজনক আটক কৰাৰ লগতে বাহনখনো জব্দ কৰে। আনহাতে তামাৰহাটৰ উত্তৰ কাছখানাতো সংঘটিত হৈছে আন এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন মটৰ বাইক আৰু ই-ৰিক্সাৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে প্ৰাণ হেৰুৱাই ভাগ্যশ্ৰী ৰায় নামৰ এগৰাকী মহিলাই। এই মৰ্মান্তিক দুৰ্ঘটনাটোত আন 6গৰাকীকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ইপিনে নগাঁৱৰ পুৰণি গুদামৰ 127 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় আন এক দুৰ্ঘটনা। নগাঁও চামগুৰি অভিমুখী এখন তীব্ৰবেগী মটৰ বাইকে এখন যাত্ৰীবাহী টেম্পোৰ পিছফালে প্ৰচণ্ড জোৰে খুন্দা মাৰে। এই দুৰ্ঘটনাৰ ফলত মটৰ বাইকত থকা চামগুৰিৰ আমনিৰ 2 যুৱক গুৰুতৰভাৱে আহত হয়। সংকটজনক অৱস্থাত যুৱকদ্বয়ক নগাঁও ভোগেশ্বৰী ফুকননি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। উল্লেখযোগ্য যে দুৰ্ঘটনাগ্ৰস্ত টেম্পোখনৰ পৰা উদ্ধাৰ কৰা হৈছে দুটাকৈ সুৰাৰ বটল, যাৰ বাবে দুৰ্ঘটনাটোত সুৰাসক্ত চালকৰ ভূমিকা থকাৰ সন্দেহ কৰা হৈছে। মাৰ্ঘেৰিটাতো পুৱাই সংঘটিত হয় আন এক পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই এটা পৰিয়ালৰ বাৰীত সোমাই যায় এখন ৱেগনাৰ বাহন। বিহু সন্মিলন চাই মাৰ্ঘেৰিটা বজাৰ অভিমুখে গৈ থকা অৱস্থাত বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ এটা ঘৰৰ বাৰান্দাত সোমাই যায়। ফলত ঘৰখনৰ বিস্তৰ ক্ষতি সাধন হয়। অৱশ্যে সৌভাগ্যক্ৰমে চালকজন সামান্য আঘাতপ্ৰাপ্ত হৈ কথমপি ৰক্ষা পৰে যদিও বাহনখন সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হয়। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।